নাম শ্ৰী চিন্ময়জ্যোতি খনিকৰ। মই দিল্লী নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ। আজি আমি জৈৱিক সাৰ কেনেকৈ প্ৰস্তুত কৰা হয় তাকে শিকিবলৈ আহিছিলোঁ। ইয়াত আমি এতিয়া দেখা পাইছোঁ জৈৱিক সাৰ কেনেকৈ প্ৰস্তুত কৰা হয়। ইয়াত প্ৰথমে কেঁচু কিনি অনা হয়। কেঁচুৰ গোবৰ কলগছ কাটি প্ৰথমে গোবৰ কলগছ কাটি মিশ্ৰণ কৰি লোৱা হয়। তাৰপিছত কেঁচু কিনি অনা হয়। কেঁচুখিনিৰ কেইবাটা প্ৰজাতি আছে, তাৰ কেইটামান ইয়াত দিয়া হৈছে। তাৰপিছত গোবৰ কলগছৰ উপৰিও মেটেকা দিব পাৰি, শুকান খেৰ তাৰপিছত পেলনীয়া শাক পাচলি আদি ব্যৱহাৰ কৰিব পাৰি। ব্যৱহাৰ কৰি আমি কেঁচু সাৰ প্ৰস্তুত কৰি ল'ব পাৰোঁ। তাৰপিছত ইয়াৰ ব্যৱহাৰো বহু প্ৰকাৰে কৰিব পাৰি। যিকোনো ফল মূল শাক পাচলি, তাৰ উপৰিও ধান খেতি, চাহ গছতো দিব পৰা যায়। এবিঘা মাটিত আকৌ চাহ খেতি হ'লে 50 কেজি বা 1 কুইণ্টেল দিব পাৰি। ধান খেতিটো তেনেধৰণে একেই 50 কেজি বা 1 কুইণ্টেল দিব পৰা যায়। তাৰপিছত ঘৰত কৰিবলৈ ক'লেও পৰা যায়। সৰু সুৰাকৈ হ'লে মাছৰ কাৰ্টুন, তাত গোবৰ কলগছ কাটি তাত দি পিনি ঘৰতে আমি কম পৰিমাণে প্ৰডাকশ্যনটো কৰিব ঘৰত ব্যৱহাৰ কৰিব পাৰি।